ভারতীয় জনতা যুব মোর্চা করিমগঞ্জ জেলার ব্যবস্থাপনায় করিমগঞ্জ শহরে বিজেপি প্রার্থী কৃপানাথ মালভের সমর্থনে এক পদযাত্রার আয়োজন করা হয় মঙ্গলবার। বিশাল এই পদযাত্রায় অংশ নেন প্রদেশ যুব মোর্চার রাজ্য সভাপতি সিদ্ধাঙ্ক অঙ্কুর বড়ুয়া এবং রাজ্যসভার সাংসদ পবিত্র মার্গেরিটা। কৃপানাথ মালভের সমর্থনে যুব মোর্চা আয়োজিত এই পদযাত্রা রীতিমতন জনসমুদ্রে রূপ নেয়। জেলা সদরের প্রধান রাজপথ পরিক্রমা করে পদযাত্রায় পা মিলিয়ে যুব মোর্চার সভাপতি সিদ্ধাঙ্ক অঙ্কুর বড়ুয়া বলেন, কেন্দ্রে ফের নরেন্দ্র মোদীর নেতৃত্বে এনডিএ সরকার ক্ষমতাসীন হচ্ছে, আর অসমে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার নেতৃত্বে 12টি লোকসভা আসন দখল করবে বিজেপি। আজি উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে বঙালী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যি মানুহৰ উৎসাহ, বিশেষকৈ বৰাক উপত্যকাৰ যি যুৱ শক্তিৰ উৎসাহ, যি যুৱ শক্তিৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, এটা বস্তু প্ৰমাণ কৰিছে যে ইয়াৰ যুৱ শক্তি, বৰাকৰ যুৱ শক্তি, কৰিমগঞ্জৰ যুৱ শক্তি উন্নয়নৰ পক্ষত আছে, কৰিমগঞ্জৰ যুৱ শক্তি বিকাশৰ পক্ষত আছে। গতিকে এই যি পদযাত্ৰা, এই পদযাত্ৰাটো কোনো সাধাৰণ পদযাত্ৰা নহয়। এই পদযাত্ৰাই এটা বস্তু স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে ইয়াত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰাৰ্থী যি আমাৰ কৃপানাথ মালভে বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতখন শক্তিশালী হ'ব। আৰু আমাৰ মাজত আছে আমাৰ ৰাজ্যসভাৰ সাংসদ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াই। তেওঁ আমাক প্ৰত্যেকটো ক্ষেত্ৰত যুৱ শক্তি, কেৱল বৰাক, ব্ৰহ্মপুত্ৰ প্ৰত্যেকখন জিলাতে আমাক যথেষ্টখিনি উৎসাহিত কৰিছে। গতিকে আমি সকলোৱে মিলি এখন উন্নয়নৰ যাত্ৰাত আমি সহযোগী হ'বলৈ আহিছোঁ। আৰু বৰাকত যিদৰে যুৱ শক্তি ওলাই আহিছে, বিশেষভাৱে মই আমাৰ ৰাজ্যিক সম্পাদক মিব দাস ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। এই কৰিমগঞ্জ জিলা যুৱ মোৰ্চাৰ সন্মানীয় সভাপতিক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ এইটো নিশ্চিত যে কৃপানাথ মালভে বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতখন হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব। পাৰ্টীৰ পৰিষ্কাৰ জেগাত ভাৰতীয় জনতা পাৰ্টীৰ সঁচা অৰ্থ উন্নয়নৰ পাক্ষণ কৰিছে। আৰু যিদৰে আজি ৰাইজ ওলাই আহিছে, আজি যে যুৱ শক্তি আৰু নাৰী শক্তি ওলাই আহিছে, আৰু যি ৰাজনৈতিক দলৰ প্ৰতি যুৱ শক্তি আৰু নাৰী শক্তি আস্থা পাইছে, সেই ৰাজনৈতিক দলৰ উত্থান নিশ্চিত। আজি ইয়াৰ স্বতঃস্ফূৰ্ত উপস্থিতি সেইটো প্ৰমাণ কৰি দিছে। কংগ্ৰেছৰ স্থান কি থাকিব? কংগ্ৰেছৰ বিষয়ে মই একদম নচলা পইচাৰ দৰে হৈ পৰিছে। একচুৱেলি কংগ্ৰেছৰ কোনো গ্ৰহণযোগ্যতা নাই, কংগ্ৰেছৰ লগত কোনোৱে নাই আজিৰ দিনত। গতিকে এখন এটা সাধাৰণ এখন টেবুল কমিটিৰ দৰে হৈ গৈছে। কংগ্ৰেছৰ কৰ্মীসকলৰ মাজতো আনকি বিজেপিৰ প্ৰতি উৎসাহ আছে, ভিতৰৰ পৰা তেওঁলোকে বিজেপিকে ছাপোৰ্ট কৰে। সেইটো কংগ্ৰেছৰ বিষয়ে মই নকওঁ। গতিকে আমি বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব আৰু যি স্বতঃস্ফূৰ্তভাৱে যুৱ শক্তি ওলাই আহিছে, সেইটো প্ৰমাণ কৰে যে কৃপানাথ মালভে ডাঙৰীয়া বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব। আপুনি অসম আছে আমাৰ কৰিমগঞ্জৰ যুৱ মোৰ্চাৰ নেতৃত্বত আৰু বৰাকভেলী যুৱ মোৰ্চাৰ যি আজি শক্তি প্ৰদৰ্শন কৰিছে, যি আমাৰ ৰাজ্যিক সম্পাদক মিব দাস ডাঙৰীয়া আছে, বৰাকৰে সন্তান, আৰু আমাৰ কৰিমগঞ্জ জিলা যুৱ মোৰ্চাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে, আমাৰ কাছাৰ জিলাৰ সন্মানীয় যুৱ মোৰ্চাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আছে। গতিকে আমি সকলোৰে প্ৰচেষ্টাত আৰু সঁচা অৰ্থত কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, যি তেওঁলোকৰ অসাধাৰণ ব্যক্তিত্ব, সুদক্ষ নেতৃত্ব, যুৱ শক্তিক ৰাজনীতি প্ৰতি আকৃষ্ট কৰিছে। যুৱ শক্তিয়ে স্বইচ্ছাৰে ৰাজনীতি প্ৰতি ওলাই আহিছে। গতিকে এটা কথা সঁচা অৰ্থত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ যি উন্নয়নৰ জোৱাৰ হৈছে, তাত যুৱ শক্তিৰ স্বতঃস্ফূৰ্তভাৱে ওলাইছে। গতিকে আমি কৰিমগঞ্জ জিলাত আজি বৃহৎ ব্যৱধানত কৃপানাথ মালভে ডাঙৰীয়া জয়যুক্ত হ'ব। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতখন হ'ব আৰু
বৰাক ভেলীলৈ আৰু কাম কৰাৰ কাৰণে তেওঁ সুবিধা পাব আৰু মাননীয় প্ৰধানমন্ত্ৰী পুনৰবাৰ মোদীজী পুনৰবাৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত। ব্যুৰো ৰিপৰ্ট, ANI 8 নিউজ।